শৰীৰ চৰ্চাত মিষ্টাৰ অসম জুনিয়ৰ খিতাপেৰে উজলি উঠিছে বাক্সাৰ কুলদীপ দাস। বাক্সা জিলা শৰীৰ চৰ্চা প্ৰতিযোগিতাত সোণৰ পদক লাভ কুলদীপৰ। 2023 চনতো সামগ্ৰিক শৰীৰ চৰ্চা শাখাত সোণ পাবলৈ সক্ষম হয়। পুনৰবাৰ উল্লেখ কৰিছোঁ 2023 সামগ্ৰিক শাখাৰ শৰীৰ চৰ্চাত শাখাত সোণ পাবলৈ সক্ষম হয়। তিনিবাৰ মিষ্টাৰ বাক্সা খিতাপ দখল কৰি প্ৰতিবাৰ পৰিচয় দিবলৈ সক্ষম হৈছে কুলদীপ দাস আৰু কুলদীপ দাসক লৈ এতিয়া সমগ্ৰ অঞ্চলবাসী গৌৰৱান্বিত হৈছে। শৰীৰ চৰ্চাত এনেদৰে মিষ্টাৰ অসম আৰু জুনিয়ৰ খিতাপেৰে উজলি উঠিছে এইগৰাকী যুৱক কুলদীপ দাস। বাক্সা জিলা শৰীৰ চৰ্চাৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছে কুলদীপে। 2023 সামগ্ৰিক শৰীৰ চৰ্চা শাখাত সোণ পাবলৈ সক্ষম হয় কুলদীপে। তিনিবাৰ মিষ্টাৰ বাক্সা খিতাপ দখল কৰি প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে কুলদীপ দাসে। নমস্কাৰ, মোৰ নাম কুলদীপ দাস। মোৰ গাঁও টুকুৰাকুচি মাজৰচোপা, ডিষ্ট্ৰিক্ট বাক্সা। 2022 পৰা মই খেলাত কৰিলোঁ, খেলিব ষ্টাৰ্ট দিছিলোঁ আৰু 2022 মিষ্টাৰ বাক্সা খেলিছোঁ, পাৱাৰ লিফটিং খেলিছোঁ। পাৱাৰ লিফটিঙত গ'ল্ড মেডেল আৰু অভাৰঅল টাইটেল মিষ্টাৰ বাক্সা 2022 হ'বৰ কাৰণে সক্ষম হ'লোঁ আৰু 2023 মিষ্টাৰ বাক্সা অভাৰঅল টাইটেল আৰু জিকিলোঁ। 2024 মই মিষ্টাৰ বাক্সা আকৌ এবাৰ হ'লোঁ, তিনিবাৰ হ'লোঁ। তাৰপিছত 2024 মই বজালিত খেলিলোঁ পাঠশালাত। তাত মোৰ অলপ শাৰীৰিক দুৰ্বলতা হৈছিল, সেইকাৰণে ছেকেণ্ড প্লেচ পালোঁ। এইবাৰ প্ৰিপাৰেশ্যন কৰি 2025 মিষ্টাৰ আছাম জুনিয়ৰ মিষ্টাৰ আছাম টাইটেলটো পাবৰ কাৰণে সক্ষম হ'লোঁ। প্ৰথমতে মোৰ বডি বিল্ডিং জাৰ্ণি হাউলিৰ পৰা হৈছিল। হাউলিৰ পৰা ষ্টাৰ্ট কৰিলোঁ, 2018 পৰাই কৰিছোঁ, ফাৰ্ষ্ট ইয়েৰৰ পৰা কলেজৰ পৰা। তেতিয়াৰ পৰা কৰি 2022 মই খেলা খেলিলোঁ, কম্পিটিশ্যন বডি বিল্ডিং। তাৰপিছত ছিনিয়ৰ বডি বিল্ডিং নিদিলে জুনিয়ৰে খেলিলোঁ। 2022 মিষ্টাৰ বাক্সা হ'লোঁ। এতিয়া আৰু 2026 জানুৱাৰী 18 তাৰিখে আৰু আছে এখন